নমস্কাৰ ৰাইজ, আজিৰ ভিডিঅ'টো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি দিছোঁ। যিহেতু কাতিৰ মাহ চলি আছে, তো কাতিৰ মাহত হাজো মাধৱ মন্দিৰলৈ যাব লাগে। আৰু এইবাৰ ভাবি আছিলোঁ এইবাৰ আমি গোটেই পৰিয়ালটো মিলি পেলাই যাম। কিন্তু একাষাৰ কথা আছে নহয়, ভাবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি। তো আমাৰ লগত সেনেকুৱাই হ'ল। আৰু আজি আমি মাধৱ মন্দিৰলৈ যাম। মা দেউতা বাৰু লগত নাযায়, বাৰ লগৰ বান্ধৱী কেইজনীৰ লগত যাম। তো সেইকাৰণে ৰাতিপুৱাই গা পা ধুই উঠি পেলাই কাম বন কৰি পেলাই আমি বা আৰু মই দুয়োটা ওলাই গ'লোঁ। তাৰপিছতে বাহঁতো আহি পালেহি, একেলগে গৈ আছোঁ এতিয়া। ধুনীয়া পৰিৱেশ এটা চাই পেলাই আহি থাকোঁতে আমি মন্দিৰ আহি পালোঁৱেই। আৰু আহিয়ে কাষতে থকা পুখুৰীটোত গৈ পেলাই ভৰি ধুই ল'লোঁ। আৰু ইফালে দেখিছেনে কাছ আৰু মাছ দুয়োটা আহিছে ওচৰ চাপি পেলাই। আৰু ইফালে আমি চাকি ধূপ তুলসীৰ মালা ধানৰ মালা এনেকৈ সকলো বস্তু লৈ ল'লোঁ। আৰু আমি কাতিৰ মাহৰ প্ৰত্যেক বছৰে ইয়ালৈ আহোঁ। আজি বহুত বেছি মানুহ আহিছে, কিয়নো কাতিৰ মাহৰ আজি লাষ্টটো সপ্তাহ হয়। তাৰ পাছতে আমি ওপৰলৈ আহি পেলাই চাকি ধূপ এনেকৈ জ্বলাই ল'লোঁ। আৰু সেৱা কৰি উঠি পেলাই আমি গোটেইকেইটাই মিলি পেলাই শৰাই এখন লৈ গৈছিলোঁ। তাতো শৰাইখন আগবঢ়াই দিলোঁ। আৰু যিবিলাকে শৰাই আগবঢ়াইছে এনেকৈ মন্দিৰৰ চাৰিওফালে আগবঢ়াই দিছে। আৰু আজি অগণন মানুহ আহিছে, ইমান মানুহৰ ভিৰ। আগবঢ়াই দি পেলাই আমি কাষতে থকা লক্ষ্মী মন্দিৰলৈ গ'লোঁ। তাতো সেৱা এটা কৰি আহিলোঁ। তাৰপিছতে প্ৰসাদ খাই পেলাই আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ। আৰু দেখিছেনে মানুহ অহা মানুহ আহি আছে, যোৱা মানুহ গৈ আছে, এনেকৈ ইমানবোৰ মানুহ আহি আছে। তাৰপিছতে ঘৰলৈ বুলি উভতি আহিলোঁ। আৰু ধুনীয়া পৰিৱেশ দেখিছেনে। মই জীৱনটোত বহুত বস্তুৱে চাব লগা আছে জানেনে। বাৰু চোৱা চিতাটো পিছত হ'ব। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাই দিব। বাৰু আজিলৈ এৰিছোঁ দেই, বাই।